পঢ়া শুনা একো নাজানো বুলি আমাক উচ্ছেদ কৰিলে। আমাৰ কোনো পঢ়ালিকা কোনো নাই, আমি কোনো একো বুজিয়ে নাপাওঁ বুলিয়ে উচ্ছেদ কৰিলে, আমাক ভালেই কৰিলে। যি কৰিলে চৰকাৰে ভালেই কৰিলে, আমি সকলো থিয় হৈ দিম, খেলা শেষ কৰক। এতিয়া যে আমি ল'ৰা ছোৱালীলৈ থিয় হ'ম সেয়াও নোৱাৰোঁ, এওঁতো নোৱাৰোঁ। এতিয়া কৰি পেলাই আমাক যেনেকৈ পায় তেনেকৈ আমাক কৰি পেলাই আমি চব থিয় হৈ দিম, চবকে দিয়ক, খেলা খতম হৈ যাব। চৰকাৰৰ যদি চৰকাৰৰ ওচৰত আমি বেছি হৈছোঁ, এটা নহয় এটা কৰিব লাগিব, আমাক দিয়াটোৱে ভাল হ'ব। লখিমপুৰত পুনৰ চলিব উচ্ছেদ অভিযান। উচ্ছেদৰ জাননী লাভ কৰাৰ পাছতেই এগৰাকী বৃদ্ধাৰ কান্দোন। আমি যিমান দিনৰ পৰা ইয়াত আছোঁ, কিন্তু আমাৰ ইয়াত কোনো ধৰণৰ পাকিস্তানী নাই। আমি ইয়াতে জন্মস্থান ঠাই হয়, লেকিন এতিয়া যেনেকৈ আমাক উচ্ছেদ কৰিছে, আমাৰতো এতিয়া ক'তো যে ল'ৰা ছোৱালী লৈ খাৰা হ'বলৈ ঠাই নাই। কি কাৰণে উচ্ছেদ কৰিলে কেইষাৰ কথা আৰু আমি ক'ব পৰা নাই। ভোটাৰ কাগজ, মাটিৰ কাগজ যি লাগে সকলো দিব পাৰিম। আমিতো পাকিস্তানী নহয়, আমাৰ ইয়াতেই জন্ম। কিন্তু যিদৰে উচ্ছেদ কৰিছে, ল'ৰা ছোৱালী কেইটাক নিবলৈও ঠাই নাই। চৰকাৰৰ আগত যদি আমি বেছি হৈছোঁ, আমি সকলো থিয় হৈ দিম, আমাক কৰি মাৰক, খেলা খতম হৈ যাব, ক'লে এগৰাকী বৃদ্ধাই। এটা কথা হ'ল কি, আমি যিমান দিনৰ পৰা ইয়াত আছোঁ, কিন্তু আমাৰ ইয়াত কোনো ধৰণৰ পাকিস্তানী নাই। আমি ইয়াতে জন্মস্থান ঠাই হয়, লেকিন এতিয়া যেনেকৈ আমাক উচ্ছেদ কৰিছে, আমাৰতো এতিয়া ক'তো যে ল'ৰা ছোৱালী লৈ খাৰা হ'বলৈ ঠাই নাই। কি কাৰণে উচ্ছেদ কৰিলে কেইষাৰ কথা আৰু আমি ক'ব পৰা নাই। যি কৰিলে চৰকাৰে ভালেই কৰিলে, আৰু আমাক উচ্ছেদ কৰিবলৈ কথাই নাছিলে। আমাৰ কোনো পঢ়ালিকা কোনো নাই, আমি কোনো একো বুজিয়ে নাপাওঁ বুলিয়ে উচ্ছেদ কৰিলে, আমাক ভালেই কৰিলে। এতিয়া যে আমি ল'ৰা ছোৱালীলৈ থিয় হ'ম সেয়াও নোৱাৰোঁ, এওঁতো নোৱাৰোঁ। এতিয়া কৰি পেলাই আমাক যেনেকৈ পায় তেনেকৈ আমাক পেলাই আমি চব থিয় হৈ দিম, চবকে দিয়ক, খেলা খতম হৈ যাব। চৰকাৰৰ যদি চৰকাৰৰ ওচৰত আমি বেছি হৈছোঁ, এটা নহয় এটা কৰিব লাগিব, আমাক দিয়াটোৱে ভাল হ'ব। নাওবৈচাৰ 237 বিঘা VGR ভূমিত চলিব চৰকাৰী বুলডোজাৰ। প্ৰশাসনে জাৰি কৰিলে জাননী। 7 দিনৰ ভিতৰত ঘৰ মাটি খালী কৰাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ। 114টা পৰিয়ালক জাননী জাৰি নাওবৈচা ৰাজচক্ৰ বিভাগৰ। আজিলৈকে আমি টিভিতহে বাংলাদেশী দেখা পাইছোঁ, কিন্তু বাংলাদেশীৰ চেহেৰা আমি নিশ্চয়কৈ আজিলৈকে দেখা পোৱা নাই। বাংলাদেশীৰ নামহে শুনো, কিন্তু বাংলাদেশী কেতিয়াও আমি দেখা পোৱা নাই এতিয়ালৈকে। মোৰ দেউতাৰ 51 চনৰ NRC আছে, তাত নাম আছে, আৰু মোৰ দেউতা জন্ম ইয়াতে, মৃত্যু হ'ল মোৰ দেউতাৰ ইয়াত। কিন্তু আজিলৈকে আমি বাংলাদেশী বোলা মানুহ কি, এই জীৱনটো কেনেকুৱা দেখা নাই। কিন্তু আমি এইটো দেখা নাই, কিন্তু টিভিয়ে পত্ৰহে আমি দেখা পাওঁ বাংলাদেশী। আমাৰ ফুকনদলনি গাঁৱত য'ত উচ্ছেদ হৈ আছে, ইয়াত বাংলাদেশীৰ কোনো চিন চাপ নাই। ইয়াত যিখিনি আছে স্থানীয় লোক হয়, ইয়াৰে বাসিন্দা হয়, আৰু তেওঁলোক জন্মৰে পৰা তেওঁলোকৰ আজোককাৰ পৰা ইয়াতে বসবাস কৰি আছে। আৰু এই ফুকনদলনি গাঁৱৰ মাজডোখৰতহে এই ফুকনদলনি গেজিংটো আছে। এই গেজিংটো থকাৰ কাৰণে চাৰিওফালে যিসকল স্থানীয় লোক আছিলে, তেওঁলোকৰ সতি সন্ততিয়ে ইয়াত আছে, বেলেগ মানুহ ইয়াত নাই। গতিকে তেওঁলোকে, আৰু যিসকল আছে তেওঁলোক নিৰক্ষ মানুহ হয়, তেওঁলোকৰ লিখা পঢ়া নাই। তেওঁলোকক যিটো খাজনা ৰচিদ দিয়া হৈছিলে কংগ্ৰেছৰ সময়ত, এই খাজনা ৰচিদটো চাই তেওঁলোকে ভাবিছিলে আমাক পাত্তা দি দিলে, আৰু কিছুমানক মিছা কথা কৈ ভূমিহীন পাত্তা দিছে বুলি কৈছে। কংগ্ৰেছৰ দিনত ভূমিহীন পাত্তা থকা মানুহ বহুত আছে ইয়াত যিখিনি ঘৰ আছে তাৰ ভিতৰত 80% ভূমিহীন পাত্তা থকা। ৰচিদটোকে পাত্তা বুলি দি দিলে। খাজনা ৰচিদটো দি দিয়াৰ পিছতো তেওঁলোকৰ হৈ গ'ল, তেওঁলোকে ভাবিছে আমি পাই গ'লোঁ, খাজনা দি আছোঁ, কণ্টিনিউ পাত্তা পাই গ'লোঁ, খাজনা দি আছোঁ, আৰু কি হৈ গ'ল নহয়, আমাক স্থানীয় মানুহ আমি থাকিব পাৰিম, গেজিংটো চাগে আমাক দি দিলে চৰকাৰে। তেওঁলোকেতো সেই ইমানখিনি ওপৰত নাযায় যে পাত্তা আমাৰ আছেনে নাই, খাজনা ৰচিদটোৱে আচল বুলি ভাবে। তেওঁলোকৰ থাকিবলৈ কোনো ধৰণৰ সুবিধা নাই, তেওঁলোকে PMIৰ ঘৰ পাইছে, আৰু ইয়াত যিখিনি আপোনালোকে পকা ঘৰ দেখিব, গোটেই পকা ঘৰখিনি চৰকাৰে দিয়াহে। খুব বেছি আপুনি এটা বা দুটা ঘৰ পাব যে সেইটো চৰকাৰী ঘৰ নহয়, আৰু সেই এটা দুটা ঘৰ যিটো পাব এইটো কিন্তু একদম কাষত সীমামূৰীয়া অঞ্চলত কিবা ভুলৰ কাৰণে, সীমাৰ জোখৰ কাৰণে আধা ঘৰ পৰিছে, নহ'লে 1/3 পৰিছে, তেনেকুৱা এটা বা দুটা ঘৰ পাব। এইখিনি নিজে, বাকীখিনি চব চৰকাৰী ঘৰ। এইবিলাক ঘৰ এইবাৰ একদম যিমানখিনি মানুহ আছিলে চবেই পাই গ'ল, ইয়াত যিমান মানুহ আছিলে চবেই পাই গ'ল।
এইবাৰ 100% মানুহে ইয়াত ঘৰ পাই গ'ল লখিমপুৰৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট টাইম 8